জনতাৰ শিল্পী ৰাজীৱ হদিয়াই তিনিচুকীয়াত বাস কৰা ঘৰৰ মাটি দখলৰ চক্ৰান্ত। ৰাজীৱ হদিয়াই বাস কৰা ভূমি দেখুৱাই ভুৱা প্ৰতিষ্ঠানৰ নামত যাৱতীয় নথি অবিহনে ঋণ লৈছিল বহিৰাগত বনিয়াই। মাটিখিনিৰ নামত 50 লাখ টকা জালিয়াতি কৰি অন্তৰ্ধান বেংকৰ প্ৰবন্ধক অমিত শ্বাহ আৰু আনন্দ ৰাছি ৱাছিয়া। সংবাদমেল যোগে মাটিখিনি ৰক্ষা কৰিবলৈ আহ্বান দল সংগঠনক। সদ্যপ্ৰয়াত জনতাৰ শিল্পী ৰাজীৱ হদিয়াই তিনিচুকীয়াৰ গেলাপুখুৰীত বাস কৰা মাটিখিনি ৰাজীৱ হদিয়া ভৱনৰ নামত দান কৰা বুলি ঘোষণা কৰিছে মাটিখিনিৰ গৰাকী তথা প্ৰয়াত শিল্পীগৰাকীৰ ঘনিষ্ঠ মনোজ চুতীয়াই। কিন্তু শিল্পীগৰাকীয়ে ঘৰ সাজি বাস কৰা মাটিখিনি দখলৰ চক্ৰান্ত কৰি আছে দুজন বহিৰাগত বনিয়াই। ঘটনা অনুসৰি পাঞ্জাৱ নেচনেল বেংকৰ প্ৰবন্ধক অমিত শ্বাহৰ লগত মিলিত হৈ আনন্দ ৰাছি ৱাছিয়া নামৰ এজন বনিয়াই ভুৱাকৈ নথি পত্ৰ উলিয়াই তিনিচুকীয়া জিলাৰ জয়ানগৰ গেলাপুখুৰীৰ মনোজ চুতীয়াক গেৰেণ্টৰ বনাই 50 লাখ টকাৰ এই বৃহৎ জালিয়াতি সংঘটিত কৰে। ইয়াৰ পাছতে এতিয়া গণশিল্পীগৰাকীয়ে বাস কৰা মাটিখিনি দখলৰ চক্ৰান্ত কৰিছে এই দুই বহিৰাগত বনিয়াই। ৰাজীৱ হদিয়াই তিনিচুকীয়াত যিডোখৰ মাটিত বাস কৰিছিলে সেই মাটিডোখৰ আমাৰ তেওঁৰে এগৰাকী শুভাকাংক্ষী আমাৰ মনোজ চুতীয়াদেৱে আজি ৰাজহুৱাভাৱে ঘোষণা কৰিব খুজিছে যে তেওঁৰ নামতে তেওঁৰ স্মৃতি সুৰক্ষাৰ কাৰণে সেই মাটিটুকুৰা তেওঁ দান কৰিব তিনিচুকীয়াত থকা যিডোখৰ মাটি। আৰু ইতিমধ্যে ৰাজীৱ হদিয়াদেৱে তাতেই বহি আছে সেই মাটিটুকুৰাতে। কিন্তু কিছুমান ষড়যন্ত্ৰ কৰি মাটিটুকুৰা আমাৰ PNB মেনেজাৰ এগৰাকী বেংক মেনেজাৰে উক্ত মাটিটুকুৰা ষড়যন্ত্ৰ কৰি কোনোবা বহিৰাগত বনিয়াক দিয়াৰ চক্ৰান্ত এটা চলি আছে। গতিকে আমি তেওঁক ধন্যবাদ জনাইছো, তেওঁ যিহেতু তেওঁ দান দিব বিচাৰিছে ৰাজীৱ হদিয়াক। কিন্তু ইয়াৰ লগে লগে আৰু এটা কথা কওঁ যে যিকোনো প্ৰকাৰে এই ষড়যন্ত্ৰটো আমি নাইকিয়া কৰিব লাগিব। অসমৰ ৰাইজে এই ৰাজীৱ হদিয়াই তিনিচুকীয়াত বসবাস কৰি থকা যিডোখৰ মাটি সেই মাটিডোখৰ যিহেতু আমাৰ মনোজ চুতীয়াদেৱে যি মাটিডোখৰ গৰাকীয়ে তেওঁক দান দিয়াৰ কথা কৈছে, গতিকে আমি যিকোনো প্ৰকাৰে এই অমিত শ্বাহ নামৰ যিগৰাকী PNB বেংক মেনেজাৰ আছিলে তেওঁলোকৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ নাইকিয়া কৰিবৰ কাৰণে মই সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছো। কথাখিনি কৈছে যিডোখৰ মোৰ মাটি আছে কিছুমান স্বতন্ত্ৰ কৰি অলপ আৰি কৰি থৈছে সেইখিনি যাতে উদ্ধাৰ কৰি দিব লাগে। আৰু যিডোখৰ মাটি মই তাত থাকিব দিছিলোঁ মোৰ ভাই ৰাজীৱ হদিয়াক সেইডোখৰ মাটিত ৰাজীৱ ভৱন হিচাপে ভৱন হিচাপে মই মাটিডোখৰ দান কৰিম আৰু এই মাটিডোখৰত ৰাজীৱ হদিয়া ভৱন হিচাপে থাকিব বুলি মোৰ ফালৰ পৰা ঘোষণা কৰিছোঁ। ৰাজীৱ হদিয়াৰ যিটো ঠাই তিনিচুকীয়া গেলাপুখুৰীত যিটো সৰু সুৰা এটা ঘৰ টিঙৰ চালি এডোখৰি দি যিটো বসবাস কৰি তাৰ পৰাই গীত সাধনা কৰিছিল। কিন্তু দুখৰ বিষয়ে এই ঘৰটোৰ যিখিনি মাটি আছিল মাটিখিনি এখেত মনোজ চুতীয়াই ৰাজীৱ হদিয়াক দিছিল। এই মাটিতে ৰাজীৱ হদিয়াই ঘৰ বনাই আছিল, মই ইতিমধ্যে আপোনালোকক কৈছো। কিন্তু দুখৰ বিষয়ে যে অমিত ঝা নামটো আকৌ ক'ব খুজিছো মই, অমিত ঝা PNB এজন বেংক মেনেজাৰ আৰু তাত লগ লাগিছে আনন্দ ৰাছিয়া আৰু ৱেছিয়া দুজন মানুহে কুচক্ৰান্ত কৰি কাগজ পত্ৰখিনি কেনেকে কি সৰকাই এই মাটিখিনি বেংকৰ লোন দেখুৱাই লোনৰ জামিনদাৰ হিচাপে মনোজ চুতীয়াক দেখুৱাই সেই মাটিখিনি গ্ৰাস কৰা মাটিখিনি কাঢ়ি নিয়াৰ যিটো ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰটো বৰ দুখৰ কথা, ৰাইজক বৰ আৱেগেৰে জনাইছো। আৰু ইয়াৰ জৰিয়তে মই ক'ব খুজিছে যিমানবিলাক ৰাজীৱ হদিয়াৰ অনুৰাগী সংগঠন আছে আৰু সচেতন ৰাইজ আছে বা চৰকাৰী বিষয়াসকল আছে সকলোকে অৱগত কৰিব খুজিছো যে এই চক্ৰান্ত কৰি ৰাজীৱ হদিয়াৰ মাটিখিনি যেতিয়া কাঢ়ি নিবলৈ তেওঁলোকে যিটো প্ৰস্তুতি চলাইছে এই ক্ষেত্ৰত সকলোৱে মাৰবান্ধি থিয় হৈ ৰাজীৱৰ প্ৰতি ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ৰাজীৱক ন্যায় দিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব। এই কথা আজি ৰাজহুৱাভাৱে আমি প্ৰচাৰ মাধ্যমৰ বিষয়টো অৱগত কৰিম। আজি ৰাজীৱ হদিয়া ন্যাস গঠন কৰোঁতে অনুষ্ঠিত হোৱা সংবাদমেলত গণশিল্পী লোহিত গগৈ, সুৰেন্দ্ৰ হদিয়া আৰু মনোজ চুতীয়াই মাটিখিনি ৰাজীৱ হদিয়া ভৱনৰ নামত দান কৰাৰ কথা ঘোষণা কৰাৰ লগতে মাটিখিনি বনিয়াৰ পৰা ৰক্ষা কৰিবলৈ দল সংগঠনক আহ্বান জনাইছে।